ধুবুৰী জিলাৰ আলমগঞ্জত অনুষ্ঠিত হ'বলৈ গৈ আছে বিশ্ব ইজতেমা। যি অসমৰ ইছলাম ধৰ্মাৱলম্বীসকলৰ বাবে এক ঐতিহাসিক আনন্দ সুখৰ সংবাদ। আপুনিও এই ইজতেমাৰ কামত সহযোগ কৰিব পাৰে। এটা শ্বেয়াৰ কৰক আৰু বেলেগক সহযোগ কৰিবলৈ সুবিধা কৰি দিয়ক। দেৰি নকৰাকৈ আপুনিও আল্লাহৰ ৰাস্তাত আপোনাৰ মূল্যৱান কিছু সময় খৰচ কৰক আৰু অসীম সোৱাব হাচিল কৰক। উল্লেখ্য যে এই বৃহৎ ধৰ্মীয় সমাৰোহ চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ শেষৰ ফালে আলমগঞ্জৰ বটেৰ তলত এক অপূৰ্ব আধ্যাত্মিক পৰিৱেশত অনুষ্ঠিত হ'ব। এই মহানুষ্ঠানত বিশ্বৰ নানা প্ৰান্তৰ পৰা 50ৰ পৰা 7 লাখ ধৰ্মপ্ৰাণ লোকৰ সমাগমৰ আশা কৰা হৈছে, যিয়ে অসমৰ মাটিত এক অভূতপূৰ্ব মিলনৰ দৃশ্য সৃষ্টি কৰিব। বিশ্ব ইজতেমা হৈছে ইছলাম ধৰ্মৰ এক গুৰুত্বপূৰ্ণ আৰু পবিত্ৰ সন্মিলন, য'ত বিশ্বৰ বিভিন্ন দেশৰ ধৰ্মপ্ৰাণ মুছলমানসকল একত্ৰিত হৈ ধৰ্মীয় আলোচনা, প্ৰাৰ্থনা আৰু আধ্যাত্মিক সাধনাত নিজকে আল্লাহৰ ৰাস্তাত মগ্ন কৰে। এই সমাৰোহৰ জৰিয়তে ভাতৃত্ববোধ, শান্তি, সম্প্ৰীতি আৰু ঐক্যৰ বাৰ্তা বিশ্বৰ চাৰিওফালে প্ৰচাৰিত হয়। আলমগঞ্জৰ বটেৰ তলত অনুষ্ঠিত এই ইজতেমাত অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আৰু বিদেশৰ নানা দেশৰ পৰা আগতীয়া ধৰ্মানুৰাগীসকলে অংশগ্ৰহণ কৰি এই পুণ্যময় সংগমক আৰু অধিক মহিমাময় কৰিব। এই বিশ্ব ইজতেমাৰ বাবে ব্যাপক দ্ৰুতগতিত প্ৰস্তুতি চলি আছে। স্থানীয় প্ৰশাসন, সংগঠক আৰু স্বেচ্ছাসেৱকসকলে একেলগে কাম কৰি যাতায়াত, নিৰাপত্তা, থকাৰ ব্যৱস্থা, খোৱা পানীৰ সুবিধা আৰু অতিথিসকলৰ সকলো ধৰণৰ সুবিধাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাইছে। এই অনুষ্ঠানে কেৱল অঞ্চলটোৰ সাংস্কৃতিক আৰু ধৰ্মীয় পৰিৱেশকেই সমৃদ্ধ কৰাই নহয়, স্থানীয় অৰ্থনীতিৰ উন্নতিতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ব্যৱসায়ীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি হ'ব আৰু অসমৰ পৰিচয় বিশ্বৰ দৰবাৰত আৰু উজ্জ্বল হৈ উঠিব। অসমৰ ৰাইজৰ বাবে এয়া এক অতুলনীয় গৌৰৱ আৰু আনন্দৰ মুহূৰ্ত যে এনে এক বৃহৎ, পবিত্ৰ আৰু বিশ্বমানৰ ধৰ্মীয় সমাৰোহ আমাৰ পৰিয়ালৰ দৰে অসমৰ মাটিত অনুষ্ঠিত হ'ব। এই ইজতেমাৰ জৰিয়তে অসমৰ সৌন্দৰ্য, অতিথিপৰায়ণতা আৰু সাংস্কৃতিক ঐতিহ্য বিশ্বৰ সন্মুখত প্ৰকাশ পাব। সকলো সম্প্ৰদায়ৰ মানুহৰ সহযোগিতা, শুভেচ্ছা আৰু একতাৰে এই বিশ্ব ইজতেমা এক সফল